মই কি বনাইছোঁ ইয়াত কি আছে পাৰে আপোনালোকে ষ্টিউ খায়নে চিকেন ষ্টিউ তো মোৰ পোৱালিবিলাকে বহুত ভাল পায় মই উইকলি 2 দিন বনাওঁৱেই ষ্টিউটো চাব কি দি বনাইছোঁ এইয়া কি আছে ইয়াত আছে বিলাহী আলু জিকা তাৰপিছত পটল মূলা অমিতা ৰঙালাও তাৰপিছত ভাতকেৰেলা দিয়া নাই গাজৰো দিব পাৰে আপোনালোকে বাট মোৰ পোৱালি গাজৰ নাখায় বহুত বেয়া পায় তাৰপিছত এই 5টা চব্জি দি কিনি মই বনাই আছোঁ আজি ষ্টিউ বিৰাট মজা লাগে আপোনালোকে এনেকৈ খাইছেনে বাৰু এনেকৈ খাব লাগে বহুত হেল্থি হয় পোৱালিবিলাকে যোনে চব্জি খাব নিবিচাৰে সিহঁতৰ কাৰণে বেছি ভাল তো মই এই চিষ্টেমত বনাই দিলে মোৰ পোৱালিকেইটা চব্জিও খাই দিয়ে নহ'লে খালি চিকেনখিনিয়ে খাই চব্জিখিনি থাকি যায় তো এতিয়া ভালেই হৈছে এই ট্ৰিকটো আপোনালোকেও পোৱালিৰ কাৰণে ইস্তেমাল কৰিব ইউজ কৰিব ভাল ট্ৰিক হয় এইটো যোনবিলাক পোৱালি মানে খালি মাংস খায় চব্জি নাখায় সিহঁতৰ কাৰণে এনেকৈ ষ্টিউ বনাই দিব পাৰে বেঙেনাও দিছিলোঁ দেই এটা তাৰপিছত আমাৰ ষ্টিউখিনি আগতে ভালকৈ চব্জিখিনি অকণমান তেলত ভাজি লৈছোঁ নহৰু আদা আৰু পিঁয়াজৰ পেষ্ট দি কিনি ভালকৈ ভাজি লৈছোঁ বেছি দিয়া নাই তেল 2 চামুচ দিছোঁ তাৰপিছত দিখিনি চিকেনখিনি ভালকৈ ধুই চব্জিখিনিৰ ওপৰত দি ভালকৈ ভাজি আছোঁ এতিয়া ভাজা হোৱাৰ পিছত মই গৰম পানী দি দিম তাৰপিছত আমাৰ চিকেন ষ্টিউ ৰেডি হৈ যাব আজিলৈ আহোঁ তাতে বাই বাই